নমস্কাৰ মই আনন্দৰাম দাস এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ আৰু দেখুৱাব বিচাৰোঁ যে কেৱল এপিএছচিৰ দৰে বিভাগতেই নিযুক্তিৰ ক্ষেত্ৰত কেলেংকাৰী হোৱা নাই অসম চৰকাৰৰ অধীনত থকা বিভিন্ন বিভাগসমূহত নিযুক্তিৰ ক্ষেত্ৰত অশুদ্ধভাৱে ভুৱা প্ৰক্ৰিয়াৰে আৰু নিযুক্তি কমিটিত থকা বিষয়াসকলৰ স্বাৰ্থপৰায়ণতা ভাৱ লৈ সেই নিযুক্তি প্ৰক্ৰিয়াসমূহ সম্পন্ন কৰা হয় এই ভিডিঅ'টো মই এই কাৰণে বনাইছোঁ কাৰণ যোৱা 18 মে 2017 তাৰিখে স্পেচিয়েল জাজ CBI আসাম এডিশনাল CBI কোর্ট নাম্বাৰ 1 আৰু 2 ৰ বাবে জাৰিকাৰকৰ 4 গৰাকী আৰু পিয়ন পদৰ 4 গৰাকী প্ৰাৰ্থীৰ চূড়ান্ত বাছনি কৰি দিয়া হয় এই বাছনি প্ৰক্ৰিয়াটো নিৰ্বাচন সমিতিত স্থায়ীভাৱে থকা কমিটিৰ বিষয়াসকলে নিজৰ স্বাৰ্থ সিদ্ধি কৰি ললে এই কমিটিখন দুবাৰকৈ সলনি কৰা হৈছিল 2011 চনৰ পৰা 2017 লৈকে সকলোৰে চকুৰ আৰত থাকি সেই বিষয়াসকলে তেওঁলোকৰ নিজ ইচ্ছাৰে নিজে ভালপোৱা প্ৰাৰ্থীক কেনেকৈ বাছনি কৰিছিল সেই গুঠেই নথিপত্ৰখিনি মই আপোনালোকক সন্মুখত আনি দেখুৱাব বিচাৰিছো আৰু এই গুটেই বিষয়খিনি মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ছাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয় মুখ্য ন্যায়াধীশ শ্ৰীযুত অজিত সিং দেৱলৈ তথা এই বিভাগৰ স্পেচিয়েল জাজ CBI এডিশনাল কোর্ট নম্বৰ 1 ৰ ন্যায়াধীশ মাননীয় শ্ৰী SK শৰ্মা ছাৰলৈও প্ৰেৰণ কৰিছিলো আবেদন কৰিছিলো যাতে এই বিষয়সমূহ তেওঁলোকে এবাৰ তদন্ত কৰি চাওক মই আপোনালোকক জনাব বিচাৰিছো আৰু দেখুৱাব বিচাৰিছো যে কেনে ধৰণৰ OMR সিটসমূহ তেওঁলোকে নিজ হাতে চাই মূল্যায়ন কৰি নিজৰ পছন্দৰ প্ৰাৰ্থীক অৱশেষত বাছনি কৰি উলিয়ালে যিসকল কেণ্ডিডেটে পিয়ন পদৰ মৌখিক পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিলে তেনেবোৰ কেণ্ডিডেটেই পিছত গৈ জাৰিকাৰক পদৰ চূড়ান্ত বাছনিৰ তালিকাত তেখেতসকল অন্তৰ্ভুক্ত হ'ল মই আপোনালোকক ওচৰৰ পৰা দেখুৱাইছো এটি এটিকৈ প্ৰথমৰ পৰা শেষলৈকে আৰু মই অনুৰোধ জনাইছো এই বিষয়সমূহ APSCৰ বিভাগসমূহৰ বিষয়াসকলক যেনেদৰে তদন্ত কৰা হৈছে এই সৰু সৰু পদবোৰৰ আৰত থকা বিষয়াসকলৰ ওপৰতো তেনেদৰে তদন্ত কৰি উচিত ব্যৱস্থা লৈ যায় ল'ব বিচাৰিছো এই পদকেইটিৰ বাবে ৰি এডভাৰটাইজমেন্ট কৰা হৈছিল জাৰিকাৰকৰ 4টি পিয়ন পদৰ 4টি এই এডভাৰটাইজ অনুসৰি ক্যান্ডিডেট shall have to enclose one self-addressed stamped envelope with the application form বুলি উল্লেখ কৰি এইখন এডভাৰটাইজ কৰা হৈছিল চেয়াৰম্যান সিলেকশন বোৰ্ড কাম স্পেচিয়েল জাজ CBI আসাম এডিশনাল কোর্ট নম্বৰ 1 চানমাৰী গুৱাহাটী 3 আৰু ইয়াৰ প্ৰথমবাৰ এডভাৰটাইজমেন্টটো প্ৰকাশ কৰা হৈছিল 5/8/2011 যিসকলক পুনৰবাৰ those who have already applied as per advertisement number special judge CBI 12 space 2010/5441 dated 5/8/2011 need not apply again ডিসেম্বৰ মাহত 4 তাৰিখে এইখন নোটিফিকেশন তেওঁলোকে জাৰি কৰিছিল অনলাইন যোগে আৰু পেপাৰতো দিছিল ডিসেম্বৰ মাহৰ 4 তাৰিখে তাত দিছিল no individual call letters will be issued to any candidate তেওঁলোকে অনলাইনত এটি সাইট দিছিল এই অনলাইন সাইটটিৰ যোগেৰে তেওঁলোকে তেওঁলোকৰ কল লেটাৰ সমূহ লব পাৰিব বুলি কৈছিল সেই অনুসৰিয়ে লিখিত পৰীক্ষা অনুষ্ঠিত হৈ গল বহুতে গমেই নাপালে লিখিত পৰীক্ষা কেতিয়া হ'ব কেনেকৈ হ'ব কল লেটাৰ কেতিয়া আহিব 5581 গৰাকী প্ৰাৰ্থীৰ আবেদন গ্ৰাহ্য কৰা হৈছিল পিয়ন পদত তাৰ পৰা মাত্ৰ 156 গৰাকী প্ৰাৰ্থীহে লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱা দেখা যায় মাত্ৰ 2.75% পিয়ন পদৰ প্ৰাৰ্থী লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল
জাৰিকাৰক পদৰ মুঠ প্ৰাৰ্থী আছিলে 6558 গৰাকী। তাৰ পৰা লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সক্ষম হয় 234 গৰাকী। বেছিভাগেই গমেই নাপালে যে কোনটো সাইডত কেনেকৈ কল লেটাৰসমূহ দিয়া হৈছে। 3.59% প্ৰাৰ্থীহে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সক্ষম হয়, কাৰণ তেওঁলোকৰ ঘৰলৈকে কোনো ধৰণৰ কল লেটাৰ পোষ্টেলেৰে পঠোৱা হোৱা নাছিলে, কিন্তু এডভাৰটাইজ অনুসৰি তেওঁলোকক সেলফ এড্ৰেছৰ ষ্টাম্প লগাই আবেদনৰ লগত গাঁঠি দিব দিয়া হৈছিলে। হঠাৎ এনেদৰে এবছৰ পিছত সিদ্ধান্ত লোৱাত কোনো প্ৰাৰ্থী গমেই নাপালে কেতিয়া কেনেকৈ পৰীক্ষা অনুষ্ঠিত হৈ গ'ল। পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছত 23/12/2016 তাৰিখে জাৰিকাৰকৰ এইসমূহ প্ৰশ্ন এনেকৈ দিয়া হৈছিলে যে কোনোবাৰ যদি এনসাৰ কে কাৰেকশ্যন কৰিব লগা থাকে, এনসাৰ জাৰিকাৰকৰ এনসাৰ কে কাৰেকশ্যন কৰিবলৈ আৰু পিয়ন পদৰ এনসাৰ কে কাৰেকশ্যন কৰিবলৈ তেওঁলোকে ডেট দিছিলে। ডেট দিয়া অনুসৰি তেওঁলোকক 29/12 ভিতৰত জমা দিয়া হৈছিলে। বহুতে আবেদন কৰিছিলে, এইখন মই আবেদন কৰিছিলো এনসাৰ কে কাৰেকশ্যনৰ বাবে। এনসাৰ কে কাৰেকশ্যন এইখন এনসাৰ কে কাৰেকশ্যন কৰা হৈছিলে। সেই মৰ্মে জাৰিকাৰক পদত 66, 82, 83 কুৱেশ্যন এনসাৰ চেঞ্জ কৰা হৈছিলে। পিয়ন পদৰ বাবে 35, 46, 72, 78 কুৱেশ্যন এনসাৰ বিলাক চেঞ্জ কৰা হৈছিলে আৰু জাৰিকাৰক পদত 48 নম্বৰ কুৱেশ্যন এনসাৰটো প্ৰিন্টিং মিষ্টেক হোৱা বাবে সকলোকে 1 নম্বৰকে দিয়া হৈছিলে আৰু পিয়ন পদৰ 23 নম্বৰ কুৱেশ্যনটো প্ৰিন্টিং মিষ্টেক হোৱাৰ বাবে সকলোকে 1 নম্বৰ দিয়া হৈছিলে। শেষত মৌখিক পৰীক্ষাত এই সমূহক মাতা হৈছিলে, যিসকলক শেষত তেওঁলোকক পোষ্টেল যোগে এই মৌখিক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ জনোৱা হৈছিলে। এইবাৰ কিন্তু তেওঁলোকে কোনো ধৰণৰ ইমেইলত কল লেটাৰসমূহ আপলোড নকৰিলে। নেক্সট 10 এপ্ৰিলত এইখন এডিশ্যনেল মৌখিক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ জনোৱা হৈছিলে। এইখনৰে ইয়াত 10 এপ্ৰিল বুলি ছাৰৰ চিগনেচাৰত গম পোৱা যায় আৰু অৱশেষত গৈ 18 মে 2017 তাৰিখে চূড়ান্ত নিৰ্বাচনী কেণ্ডিডেট তালিকাখন প্ৰস্তুত কৰা হ'ল আৰু 8 গৰাকীকৈ আবেদনকাৰীক পৰীক্ষাৰ্থীক ৱেটিং লিষ্টত ৰখা হৈছিলে। কিন্তু এই লিষ্টখন বৰ্তমানলৈ পেপাৰত দিয়া হৈছে নে নাই মই জ্ঞাত নহয়, কিন্তু মই দেখুৱাব বিচাৰিছো এইখন লিষ্ট ঘোষণা কৰা হৈছিলে 18/5/2017 তাৰিখে, কিন্তু এই লিষ্টখনৰে SN শৰ্মা ছাৰে চিগনেচাৰ কৰিছিলে 18 তাৰিখে আৰু SK শৰ্মা ছাৰৰ চিগনেচাৰ আছিলে 19 তাৰিখে। একেখনে লিষ্ট 18 তাৰিখে নেটত আপলোড কৰা হৈছিলে, কিন্তু দুটা চিগনেচাৰ আছিলে বেলেগ বেলেগ ধৰণৰ, 18 তাৰিখ আৰু এইটো 19 তাৰিখ। কিন্তু এই লিষ্টখন বাহিৰ কৰা হৈছিলে 18 তাৰিখে। এইটো নেটত চালে আপোনালোকে দেখিব, এই গোটেই সাইটটোত দিয়া আছে কেতিয়াৰ পৰা কেনেকৈ কি হ'ল। ইয়াৰ লগতে মই দেখুৱাব বিচাৰিছো হৰিশ বৰ্মন এখেতে জাৰিকাৰক পদত বাছনি পাইছে। তেখেতে জাৰিকাৰক পদৰ বাবে লিখিত পৰীক্ষাত মুঠ পাইছিলে 77 নম্বৰ। মই দেখুৱাব বিচাৰিছো তেখেতৰ 48 নম্বৰ কুৱেশ্যন এনসাৰটো সকলোকে 1 নম্বৰ দিয়া হৈছিলে, কিন্তু তেখেতক ইয়াত ৰাইট চিন দি এইটো নম্বৰ কাউণ্ট কৰা হৈছে, কিন্তু ইয়াতো এডিশ্যনেল 1 কাউণ্ট কৰা হৈছে। এই গোটেইখিনি কাউণ্ট কৰোঁতে 48 নম্বৰটো কাউণ্ট কৰা হৈছে লগত এডিশ্যনেলটো 1 মাৰ্কছটো ইয়াত ধৰি দিয়া হৈছে। 52 নম্বৰ কুৱেশ্যন এনসাৰটো তেখেতৰ এনসাৰ হ'ব লাগে A, কিন্তু দিছে B, তেখেতক ৰাইট চিন দি 1 নম্বৰ বঢ়াই দিয়া হৈছে। 76 নম্বৰ কুৱেশ্যন এনসাৰটোৰ এনসাৰ হ'ব লাগে A, তেখেতে দিছে B, তেখেতক তাতো 1 নম্বৰ বঢ়াই দিয়া হৈছে। এনেধৰণে তেখেতক হৰিশ বৰ্মনক পৰীক্ষাত বাছনি কৰা হ'ল। শেষত গৈ হৰিশ বৰ্মনৰ পিছতে আহিলে হেমেন দত্ত। ইয়াৰ লগতে মই আৰু দেখুৱাব বিচাৰিছো হৰিশ বৰ্মন। সোণ তালুকদাৰ তেখেতৰ সোণ তালুকদাৰৰ যদি আমি হেৰিটো চাব যাওঁ, সোণ তালুকদাৰৰ যদি OMR
তেখেতৰ সিগনেচাৰ কপিটো চাব যাওঁ সোণ তালুকদাৰৰ সিগনেচাৰ এইটো এটা দিছে ইয়াতে তেখেতে এইটো 25104 এইটো হৈছে আপোনাৰ পিয়ন পোষ্টৰ কাৰণে সেই সোণ তালুকদাৰৰে জাৰিকাৰক পদৰ মই সিগনেচাৰটো দেখুৱাইছো সোণ তালুকদাৰ দুটা সিগনেচাৰ বেলেগ বেলেগ সোণ তালুকদাৰ এইটো জাৰিকাৰক পদত তেখেতে অৱতীৰ্ণ হোৱা লিখিত আৰু এইটো প্ৰাণজিৎ চক্ৰৱৰ্তী যিজনে জাৰিকাৰক পদত নিযুক্তি পাইছিলে তেখেতৰ প্ৰাণজিৎ চক্ৰৱৰ্তীৰ এই সিটটো মই দেখুৱাইছো প্ৰাণজিৎ চক্ৰৱৰ্তীৰ প্ৰেজেন্ট এবসেন্ট থকা গোটেই সিটটোত ওভাৰৰাইট হৈ আছে এয়া প্ৰাণজিৎ চক্ৰৱৰ্তীৰ এটেন্ডেন্স সিট অফ জাৰিকাৰকৰ লিখিত পৰীক্ষাৰ তেখেতৰ গোটেই সিটটো ওভাৰৰাইট হৈ আছে ইয়াৰ লগতে মই দেখুৱাব বিচাৰিছো হেমেন দত্ত তেখেতৰ ৰোল নম্বৰ হৈছে 21914 হেমেন দত্ত এইখন হৈছে তেখেতৰ OMR সিট 21914 তেখেতৰ ইনভিজিলেটৰ আছিলে সাম পাঠক কিন্তু ইয়াতে তেখেতৰ হেৰি আছিলে শিল্পা সাম দুটা ইনভিজিলেটৰ বেলেগ বেলেগ এই দুটা ইনভিজিলেটৰ বেলেগ কোনো মিল নাই তেওঁলোকৰ লগত কিন্তু এখেতক গ্ৰাহ্য কৰি ৰখা হৈছে ইয়াৰ পিছতে দেখুৱাও ইয়াতে ইনভিজিলেটৰ কোনো ধৰণৰ সিগনেচাৰে ৰখা হোৱা নাই এটেন্ডেন্ট কপিত এই গোটেই সিটটোত আপোনালোকে দেখিব এটেন্ডেন্ট কপিটোত ইনভিজিলেটৰৰ কোনো সিগনেচাৰ নাই অতুল কলিতাৰ এটো ওভাৰৰাইট কৰা হৈছে হোৱাইটনাৰ মাৰি তেখেতক এটেন্ডেন্ট দেখুৱা হৈছে ইয়াতে এটেন্ডেন্ট কৰা হৈছে এটো এটেন্ডেন্স কপি অৰুপ কলিতাৰ প্ৰাণজিৎ কুমাৰ চক্ৰৱৰ্তীটো দেখুৱালো তেখেতৰ গোটেইখিনি ওভাৰৰাইট হৈ আছে ইয়াতে তাৰ পিছতে দেখুৱাব বিচাৰো এয়া হৈছে প্ৰশান্ত ৰাভাৰ ইনভিজিলেটৰৰ সিগনেচাৰ আৰু আমাৰ তাত পোৱা ইনভিজিলেটৰৰ সিগনেচাৰৰ মাজত ডিফাৰেন্স আছে এয়া হৈছে প্ৰশান্ত ৰাভা দুটা সিট বেলেগ দুটা সিগনেচাৰে বেলেগ এখেতৰ সিগনেচাৰটো আৰু এখেতৰ সিগনেচাৰটোৰ মিল নাই আৰু দেখাইছো এয়া হৈছে হেমেন দত্তক দিয়া হৈছে 71 মাৰ্কস 71 মাৰ্কসৰ ভিতৰত মই আপোনাক দেখুৱাইছো OMR সিটত লেখা থাকে Circle should be darkened completely and properly. তেওঁৰ OMR সিটখন দেখিলে দেখিব যে কোনো ধৰণৰ OMR সিটখন ভালকে ফুলফিল হোৱা নাই তথাপিও তেখেতক মাৰ্কসবোৰ দিয়া হৈছে কেনে ধৰণৰ এইবোৰ হৈছে হেমেন দত্তৰ OMR সিটত তেওঁ কেনেকৈ লিখিছিলে আৰু তেখেতক কিয় এক মাৰ্কে এইবোৰৰ এগেইনষ্টত দিয়া হৈছে এইবোৰ হৈছে বিভাগৰ কৰ্মৰাজি গুণজিত ডেকা জাৰিকাৰক পদৰ প্ৰাৰ্থী আছিলে তেখেতে মাৰ্কস পাইছিলে 65 তেখেতৰ 48 নম্বৰ কুৱেশ্যনটো সকলোকে এক মাৰ্ক দিয়া হৈছে তেখেতক ইয়াৰ শুদ্ধ চিন দি এক মাৰ্ক বঢ়াই দিয়া হৈছে আৰু ইয়াতে এডিশনাল এক মাৰ্ক হৈ আছে 65 নম্বৰ পাইছে বসন্ত দাস তেখেত আছিল পিয়ন পদৰ প্ৰাৰ্থী বসন্ত দাস 20580 তেখেতৰ 23 নম্বৰ কুৱেশ্যন এনসাৰটো শুদ্ধ চিন দেখুৱা হৈছে শুদ্ধ চিন দি এক নম্বৰ দিয়া হৈছে কিন্তু এডিশনাল 1 মাৰ্কস ইয়াতে প্লাস কৰি দিয়া হৈছে বসন্ত ডেকা এটা 77 এইখিনি মই দেখুৱাব বিচাৰিছো এই সমূহ বস্তু মই আবেদন কৰিছিলো অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈকে চিফ মিনিষ্টাৰ অফ আসাম আনন্দৰাম দাস
এইখিনি মই 30 তাৰিখে এপ্লাই কৰিছিলোঁ, 30 তাৰিখে পঠিয়াইছিলোঁ তেখেতলৈকে আবেদন। ইয়াৰ লগতে মাননীয় মুখ্য ন্যায়াধীশ অজিত সিং ছাৰলৈকে পঠাইছিলোঁ, 24 তাৰিখে পঠাইছিলোঁ এই বিষয়খিনি। আৰু SK শৰ্মা ছাৰ, এডিশ্যনেল কোৰ্ট নম্বৰ 1ৰ ন্যায়াধীশ মহোদয়লৈকে আবেদন কৰিছিলোঁ 22/5/2017লৈকে, যাতে এই বিষয়সমূহ সম্পূৰ্ণৰূপে নিয়াৰিকৈ তদন্ত কৰি চাই এই গোটেই প্ৰক্ৰিয়াখিনি তদন্ত কৰাৰ কাৰণে যিখিনি RTI কৰিছিলোঁ সেইখিনি মোৰ বন্ধু গৌতম চক্ৰৱৰ্তী, তেখেতৰ দাদায়েক হৰিহৰণ চক্ৰৱৰ্তী আৰু মোৰ ভাইটি অজিত হেণ্ডিকৰ দ্বাৰা RTI কৰি এইখিনি সংগ্ৰহ কৰিছিলোঁ। সংগ্ৰহ কৰোঁতে এই অকণমান ৰিপৰ্টখিনিতে আমি এইখিনি ভুল দেখিবলৈ সক্ষম হৈছিলোঁ। মই আবেদন কৰোঁ যাতে এই গোটেইখিনি প্ৰক্ৰিয়া চৰকাৰে নিয়াৰিকৈ চাই তদন্ত কৰি আৰু ইয়াৰ বিহিত ব্যৱস্থা এটা গ্ৰহণ কৰে যায়। কাৰণ RTI পাব লগা কিছু ইনফৰমেশ্যন আমাক তেওঁলোকে দিবলৈ অমান্তি বোধ কৰিছে। এই ক্ষেত্ৰত এডিশ্যনেল কোৰ্ট নম্বৰ 2ৰ চেৰিষ্টাদাৰ গিৰিশ বৰ্মনৰ পাৰ্মিশ্যন নোহোৱাকে PIO কোনো ধৰণৰ ডকুমেণ্টছ দিব নোৱাৰে। সেয়েহে আজিলৈ আমি কিছুমান আবেদন বিচৰাটো সক্ষম নহলোঁ এই ইনফৰমেশ্যনখিনি পোৱালৈকে। তেওঁলোকে দেখুৱাইছে এমাহ হোৱা নাই বাবে আমি RTIখিনি ৰিপৰ্ট দিব নোৱাৰোঁ। মই RTI ৰিপৰ্টখিনি এমাহ আগতে বিচাৰি যোৱা নাছিলোঁ। তেওঁলোকে তেওঁলোকৰ অফিচৰ পৰা ফোন কৰি মোক ইনফৰমেশ্যনৰ এগেইনষ্টত জমা দিব লগা ধনৰ বাবে কৈছিলে। মই সেই অনুসৰি তেওঁলোকক গৈ ইনফৰমেশ্যনৰ এগেইনষ্টত ধনো জমা দিছোঁ, কিন্তু ধন জমা দিয়াৰ বিপৰীতে তেওঁলোকে মোক ইনফৰমেশ্যন দিয়া নাই। তেওঁলোকে কৈছিলে যদি আমি ইনফৰমেশ্যন গোটাই থওঁ, তুমি যদি নিনিয়া তাৰ খৰচটো কোনে বহন কৰিব, সেয়েহে আগতে পইচাটো দি যাব লাগিব। সেই অনুসৰি মই দি আহিলোঁ। মোক 2 দিন পিছত নিব দিলে, মই 2 দিন পিছতো গ'লোঁ, নাপালোঁ। 3 দিনৰ পিছত যাব দিলে, তথাপিও মই নাপালোঁ। আৰু অৱশেষত তেখেতে ক'বলৈ ল'লে যেতিয়ালৈকে মাহ পূৰণ নহয় তেতিয়ালৈকে কোনো ধৰণৰ ইনফৰমেশ্যন দিয়া নহ'ব। সেয়েহে মই আবেদন কৰিব বিচাৰিছোঁ যে এই গোটেই প্ৰক্ৰিয়াটিৰ লিখিত প্ৰক্ৰিয়াখিনি নিয়াৰিকৈ পৰীক্ষা কৰি চালে দেখা পোৱা যাব যে তেওঁলোকে যিসকলক নিৰ্বাচিত কৰিলে বা প্ৰতীক্ষাৰ শাৰীত ৰাখিছে সেইসকল তেওঁলোকৰ স্বাৰ্থজনিত কাৰণত থকা একোজন প্ৰাৰ্থী। মৌখিক পৰীক্ষাত যাতে প্ৰাপ্যজনীয় পাব নোৱাৰে তাৰ কাৰণে তেওঁলোকক নম্বৰ কমকে দিয়া হৈছিলে। আৰু মৌখিক পৰীক্ষাত ৰিমাৰ্কছ এটা পইণ্ট ৰখা হৈছিলে। এই ৰিমাৰ্কছত কোনো ধৰণৰ ফিল কৰা হোৱা নাছিলে। ৰিমাৰ্কছটো কি কাৰণত ৰাখি কিয় ফিল কৰা নহ'লে, যিসকলে এনচাৰ কে কাৰেকশ্যনৰ কাৰণে আবেদন কৰিছিলে তেওঁলোকক ৰিমাৰ্কছত ৰাখিব নোৱাৰিলে নেকি? ৰিমাৰ্কছ পইণ্টটোই এক্সট্ৰা কেৰিকুলাম এক্সট্ৰা এক্টিভিটিজখিনি ফুলফিল নকৰে নেকি? যদি নকৰে তেনেহ'লে ৰিমাৰ্কছ কলমটো কি কাৰণত ৰখা হৈছিলে সেইটো এটা ডাঙৰ প্ৰশ্ন। মোৰ উঠিছে সেই প্ৰশ্নটো, সেইকাৰণে আপোনালোককো জনাইছোঁ যে ভাইভা এক্সামিনেশ্যন ফৰ শ্ব' আৰু ইয়াতে এই ভাইভা এক্সামিনেশ্যন কৰি ন্যায্যজনক আঁতৰ কৰাৰ এটা ব্যৱস্থা। গতিকে মই আবেদন কৰোঁ অসম চৰকাৰকো যে এই বিভাগটোৰ এই ক্ষেত্ৰখনত 6টা বছৰ লাগিছে এইটো নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ। 6টা বছৰ সকলোৰে চকুৰ আঁৰত থাকি আৰু নিয়াৰিকৈ এই নিযুক্তি প্ৰক্ৰিয়াটো সম্পন্ন কৰিছে। আৰু এই নিযুক্তি প্ৰক্ৰিয়াত যাতে নিখুঁত দেখুৱাব পাৰে সেইকাৰণে তেওঁলোকে তেওঁলোকৰ অস্থায়ীভাৱে কৰ্মৰত সকলকো নিযুক্তি নিদিলে, যাতে দেখুৱাব পাৰে যে আমি আমাৰ কৰ্মৰত থকা অস্থায়ী কৰ্মচাৰীকে নিযুক্তি দিব নোৱাৰিলোঁ, যিহেতু তেওঁলোকে মাৰ্কছ নাপালে। চেষ্টা কৰিছিলে কিন্তু RTI পৰা বাবে সেই পথৰ পৰা তেওঁলোকে আঁৰত থাকি নিয়াৰিকৈ অন্য পথ অৱলম্বন কৰিছিলে। এইখিনিতে মই আৰু এটি কথা কৈ থৈ দিওঁ, যিসকল প্ৰাৰ্থীক চূড়ান্ত বাছনি কৰা হ'ল সেইসকলে যাতে অতি সোনকালে বিভাগত আহি যোগদান কৰিব পাৰে, জইন কৰিব পাৰে, তাৰ বাবে এডিশ্যনেল কোৰ্ট নম্বৰ 2ৰ চেৰিষ্টাদাৰে প্ৰশাসনিক বিষয়াসকলকো তেওঁৰ অফিচৰ ফোনৰ পৰা নতুবা তেওঁৰ ফোনৰ পৰাই ফোন কৰি
আবেদন জনাইছিলে, অনুৰোধ কৰিছিলে যাতে তেওঁলোকৰ পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্টখিনি যাতে অতি সোনকালে তাৰ পৰা পঠিয়াই দিয়া হয়। সেইবাবেই 18 মেত ৰিজাল্ট ওলাই যোৱাৰ পিছত 3 জুনত হৰিশ বৰ্মনে বিভাগত গৈ জইন কৰিলে। তাৰ লগতে এডিশ্যনেল কোৰ্ট নম্বৰ 2ৰ 3 গৰাকীকৈ বৰ্তমানলৈকে প্ৰাৰ্থীয়ে জইন কৰিলে। ইতিমধ্যে ইমান কম সময়ৰ ভিতৰত পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট পোৱাটো কেৱল মাত্ৰ গিৰীশ বৰ্মন এডিশ্যনেল কোৰ্ট নম্বৰ 2ৰ চেৰিষ্টাদাৰৰ সহায়ৰ ফলতে হৈ উঠিছে। মই জনাত কোনো বিভাগে উত্তীৰ্ণ হৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণ হৈ যোৱা প্ৰাৰ্থীৰ বাবে বিভাগৰ তৰফৰ পৰা ফোন কৰি প্ৰশাসনিক বিষয়াসকলক কোৱা নহয় তেওঁলোকৰ পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্টখিনি অতি সোনকালে দি পঠোৱা হ'ব। এইখিনি ক'ব বিচাৰিছোঁ, গিৰীশ বৰ্মনে কি স্বাৰ্থত প্ৰশাসনিক বিষয়াসকলক ফোন কৰি তেওঁলোকৰ পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্টখিনি অতি সোনকালে মোকলাই দিবলৈ অনুৰোধ কৰিছে। অতি কম সময়ৰ ভিতৰত তেওঁলোকে আহি তেওঁলোকৰ কাৰ্যালয়ত আহি যোগদান কৰিলে। এয়া এটা ডাঙৰ প্ৰশ্ন হৈছে। মই সেই প্ৰশ্নটো জাগি উঠিছে বাবে আপোনালোককো কৈছোঁ। এইখিনি কৈ ইয়াৰ সম্পূৰ্ণ এটা ন্যায়ী তদন্ত হোৱাৰ বাবে আবেদন জনাই অনুৰোধ জনাইছোঁ। নমস্কাৰ।